দিব্য দৃষ্টিৰ দ্বাৰা জানিব পাৰিছোঁ সুদামা আহি উপস্থিত হৈছেহি সিংহ দ্বাৰত সুদামা আহিছে নিজে এই বৈকুণ্ঠপুৰীত প্ৰভু আজি মই পৰম আনন্দ আজি মোৰ আপোনাৰ সুদামাক দৰ্শনৰ বাবে আজি মোৰ মন প্ৰাণ হ'ব পূৰণ বাৰু প্ৰভু আপোনাৰ পৰম মিত্ৰ শুশ্ৰূষাৰ ভাৰ মই নিজেই কৰিম গ্ৰহণ যোৱা প্ৰিয়ে আজি মোৰ পৰম আনন্দ মোৰ পৰম মিত্ৰ মোৰ বাল্য বন্ধু সুদামা আহিছে আজি কৃষ্ণৰ গৃহে যাওঁ সুদামাক মই নিজে গৈ আনোগৈ আদৰি সুদামা 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 এতিয়াও সময় আছে সুদামা ঘূৰি যা তই নিজ গৃহলৈ ঘূৰি যা সুদামা তই নিজ গৃহলৈ সুদামা 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 श्रीकृष्णाय वासुदेवाय दैवकी नंदनाय नन्दगोपकुमाराय गोविन्दाय नमो नमः नमः पंकजनाभाय नमः पंकजमालिने नमः पंकजनेत्रय नमस्ते पंकजन्महये वसुदेवासुतं कृष्णं कंसशानूरमार्गना देवकृहृदयानन्द कृष्ण वन्दे जगत् गुरु মোক সাক্ষাৎ নকৰাকৈ তুমি গুচি যাব ওলাইছিলা বহুত পলম কৰিলা পলম তুমি কৰিলা সখা বহুত পলম কৰিলা চোৱাচোন অত বৰ্ষৰ পিছত মোলৈ তোমাৰ এতিয়াহে মনত পৰিলে
সদায় মনত পেলাওঁ তোমাৰ নাম মই লৈয়ে থাকোঁ তেন্তে অহা নাছিলা কিয় ইমান দিনে? মই বুজিছো, তুমি চাগে ভাবিছিলা মই বিশাল দ্বাৰকাৰ অধিপতি হৈ তোমাক চিনিবলৈ সখা অস্বীকাৰ কৰিম। তুমি ঠিক কৈছা ককা ঠিক কৈছা বাহ, চমৎকাৰ বিশাল তোমাৰ। মোৰ বন্ধুত্বৰ ওপৰত অলপো ভৰসা নাই তোমাৰ। নাই ককা তুমি কেনেকৈ ভাবিব পাৰিলা মই মোৰ পৰম মিত্ৰ, মোৰ বাল্য বন্ধু সুদামাক মই সিংহ দুৱাৰৰ পৰা আহি উভতি যাবলৈ দিম। তুমি ক্ষান্ত হোৱা ককা মোৰ ভুল হৈছিল ককা মোৰ ভুল হৈছিল মোক তুমি ক্ষমা কৰি দিয়া ককা ক্ষমা কৰি দিয়া এয়া তুমি কি কৰিছা সখা? চাওঁ ক্ষমা খুজি লজ্জিত নকৰিবা মোক। ব'লা আমি এতিয়া কাৰেঙলৈ যাওঁ, তাতেই বহি আমি সকলো আলোচনা কৰিম। ব'লা ব'লা সখা, আমি এতিয়া কাৰেঙলৈ যাওঁ। আহা। হ'ব ককা মই ইয়াৰ পৰাই উভতি যাম তোমাক আজি ইমান দিনৰ মূৰত দেখা পালো মোৰ দুই নয়ন কাট্য হৈ গ'ল ককা ককা আৰু কি জানা যেতিয়া মোক সহা বুলি আলিঙ্গন কৰিলা তেতিয়াৰ পৰা এই বিপ্ৰৰ জীৱন ধন্য হৈ গ'ল এতিয়া আৰু মই তোমাক কোনো আপত্তি নিদিওঁ মোক ইয়াৰ পৰাই যাবলৈ দিয়া কথা মই সখা নুবুজিলো মই তোমাৰ কাৰ অৰ্থ কি? সখা মই হেন দৰিদ্ৰ ব্ৰাহ্মণ পৰিধান কৰিছো মলিয়ন বস্ত্ৰ আৰু সেইবিলাক পিন্ধি যদি মই তোমাৰ লগত যাওঁ তোমাৰ ইষ্ট কুটুমে তোমাক কি বুলি ক'ব যেতিয়া তুমি মোক হাতত ধৰি লৈ ৰাজসভালৈ লৈ যাবা তেতিয়া তোমাক সেই দ্বাৰকাৰ প্ৰজাজনে কি বুলি ক'ব ককা আৰু যেতিয়া তুমি তোমাৰ পত্নীসকলৰ আগত মোক তোমাৰ সখা বুলি চিনাকি কৰাই দিবা তেতিয়া জানো তুমি লাজ নাপাবা মই তোমাৰ মান হানি হোৱা কোনো কামেই কৰিব নোৱাৰো ককা হ'ব ককা মোক ইয়াৰ পৰাই যাবলৈ দিয়া হ'ব সখা তুমি কিন্তু সেই পূৰ্বৰ দৰেই সৰল হৈ আছা। তুমি কেনেকৈ ভাবিব পাৰিলা তোমাৰ আগমনত মোৰ মান হানি হ'ব বুলি? বৰঞ্চ তোমাৰ পদধূলি পাই দ্বাৰকাৰ ধূলি কণা পৰ্যন্ত আজি মান বাহিন শতগুণে। আৰু সখা বন্ধুত্বই বাহ্যিক আৱৰণক প্ৰশ্ৰয় নিদিয়ে কদাপি। তেনে ভাৱ তুমি কদাপিতো নানিবা মনত। গতিকে ব'লা আমি এতিয়া কাৰেঙলৈ যাওঁ। কিন্তু সখা কোনো কিন্তু নাই সখা, মই আৰু তোমাৰ কোনো কথাই শুনিব নোখোজো। চোৱাচোন সখা, একমাত্ৰ তোমাক স্বাগতৰ বাবে ৰৈ আছে
এই বিশাল দ্বাৰকাৰ সহস্ৰ প্ৰজা গতিকে পলম কিহৰ ব'লা আমি এতিয়া কাৰেঙলৈ যাওঁ ব'লা আরে দেখা দেখা সর্ব জন লীলা মাধৱৰ আরে দেখা দেখা সর্ব জন লীলা বিপ্রবীজর আরে দেখা গে রে প্রীতি জসে বিপ্রবীজর সুবৰ্ণ সিংহাসন তুমি গৰাকী গ্ৰহণ সেয়া অকণ মোৰ বাবে নহয় ককা মোক ইয়াতে দিয়া মোৰ বাবে নহয় নকৰা সংকোচ ৰখা আহা নিজে মই তোমাক দিম বহুৱাই আহা উঠা 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 সখা চাবা ব'লা আরে হে কারণ কৃষ্ণ বৈষ্ণব আরে হে কারণ কৃষ্ণ বৈষ্ণব বিপ্রবীজর ওয়ারে দেখা রে প্রীতি আসে বিপ্রবীজর দিয়া ইকি ৰক্ত সখা পথৰ গন্তকে
ক্ষত বিক্ষত কৰিলে তোমাৰ দুধাৰি চৰণ বৰ কষ্ট পাইছা চাগে তুমি ককা তুমি স্পৰ্শ কৰা মুহূৰ্ততে মোৰ সকলো ভাল হৈ গ'ল ককা ককা সকলো ভাল হৈ গ'ল ককা ভাল হৈ গ'ল ককা বাৰু সখা ককা এটা কথা কোৱাচোন ই গৃহৰ পৰা আহোঁতে তুমি মোলৈ নিশ্চয় কিবা সুস্বাদু দ্ৰব্য লৈ আহিছা দিয়া সখা নাই অনা ককা মই তোমালৈ কি আনিম একো অনা নাই ককা একো অনা নাই শুনা সখা যদিহে তুমি মোৰ বিষয়ে নাজানা তেনেহ'লে মই কওঁ অতি অল্প বস্তু যদি ভক্ত হবে মহাজ দেখে মোক কৰে অৰ্পণ সেই বস্তু হয় অসংখ্যাত আৰু অভকতে যদি মোক অনেক বস্তু দিয়ে তাত মোৰ অলপো আশা নাই গতিকে সখা যি আনিছা লজ্জাক উপেক্ষে মোক এতিয়াই প্ৰদান কৰা ভুঞ্জি মই পেট ভৰাই আৰু তুষ্ট হ'ব সমস্ত চৰাচৰ গতিকে দিয়া সখা সেই দৰিদ্ৰ ব্ৰাহ্মণ মই